টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ঝংকাৰ কিতাপত দিয়া অধ্যায় ৩ আমাৰ চৌপাশত দিয়া হৈছে পাঠ ১ পখিলা পাঠত দিয়া পখিলা কবিতা হয় কবিতাত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ ক্ৰিয়াকলাপত দিয়া ছবি চাই কাহিনী কওঁ অহা ডাঙৰ বেলুনত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ পাঠ ২ ছাগলী গ'ল কলৈ পাঠৰো আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে পঢ়ো আহা দীঘল ছুটি পাঠতো দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ একেটা ভিডিঅ'তে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ কিতাপৰ বহুতো অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ অধ্যায় ৩ আমাৰ চৌপাশ পখিলা পাঠ ১ প্ৰথমতে মই তোমালোকক পখিলা কবিতা গাই শুনাম গাওঁ আহা পখিলাই পাখি মেলি নাচে উৰি উৰি আদা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জকমক কৰে উলাহতে পখিলাৰ মন ভৰি পৰে আৰু এবাৰ মাতি শুনাম আমাৰ চৌপাশ পখিলা গাওঁ আহা পখিলাই পাখি মেলি নাচে উৰি উৰি আদা ফুলা কলিটিক চাই ঘূৰি ঘূৰি একেলগে খেলো বুলি কলিটিক ক'লে ভাল পাই কলিটিয়ে পাহি মেলি দিলে পাহি মেলি কলিটিয়ে জকমক কৰে উলাহতে পখিলাৰ মন ভৰি পৰে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে কবিতা অংগী ভংগী কৰি গাবলৈ চেষ্টা কৰিবা মই তোমালোকক মাতি শুনালো তোমালোকে শুনি শুনি অংগী ভংগী কৰি গাবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম ক্ৰিয়াকলাপত আমাক প্ৰশ্ন দিয়া হৈছে কথা পাতো আহা ক পখিলাই কেনেকৈ নাচে পখিলাই পাখি মেলি উৰি উৰি নাচে খ পখিলাই কাৰ সৈতে খেলিব বিচাৰিছে পখিলাই আধা ফুলা কলিটিৰ সৈতে খেলিব বিচাৰিছে গ ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি দেখা পোৱা ফুলনিত তুমি পখিলাৰ বাহিৰে কি দেখা পোৱা মৌ মাখি ভুমুৰা হয়নে পৰুৱাও দেখা পোৱা তোমালোকে কি দেখা পোৱা তোমালোকৰ মতে ক'ব পাৰিবা ঘ তুমি কি ৰঙৰ পখিলা দেখিছা তুমি কি ৰঙৰ পখিলা দেখিছা কলা বগা হালধীয়া হয়নে তোমালোকে যি ৰঙৰ পখিলা দেখিছা ক'ব পাৰিবা উংগ পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কৰিলাহেঁতেন পাখি থাকিলে নিশ্চয় উৰিলোহেঁতেন হয়নে আমাকো মাজে মাজে উৰিবলৈ মন যায় হয়নে পখিলা চৰাই উৰা দেখি নিশ্চয় আমি উৰিলোহেঁতেন কিন্তু আমাৰ পখিলাৰ দৰে পাখি নাই হয়নে তোমালোককতো মই মাতি শুনালো প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখিবা মই লিখিয়ে থৈছো এবাৰ চাই ল'ম ক প্ৰশ্ন পখিলাই কেনেকৈ নাচে পখিলাই পাখি মেলি উৰি উৰি নাচে উত্তৰ লিখিবা তোমালোকে উত্তৰ বহীত লিখিবা তেতিয়া মুখস্থ কৰিবলৈ সুবিধা হ'ব খ পখিলাই কাৰ সৈতে খেলিব বিচাৰিছে উত্তৰ পখিলাই আধা ফুলা কলিটিৰ সৈতে খেলিব বিচাৰিছে গ ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি দেখা পোৱা মৌ মাখি ভুমুৰা হয়নে পৰুৱা তোমালোকে যি দেখা পোৱা লিখিব পাৰিবা ঘ তুমি কি ৰঙৰ পখিলা দেখিছা উত্তৰ কলা বগা হালধীয়া আৰু তুমি কি ৰঙৰ দেখিছা তোমালোকে ক'বও পাৰিবা লিখিবও পাৰিবা এতিয়া আমি আলোচনা কৰিম পঢ়ো আহা উৰি ঘূৰি ফুৰি কলে দিলে ফুলে বেলি ধূলি বালি ফুলৰ নাম কওঁ আহা তগৰ গোলাপ কপৌ শেৱালি কৰবী বকুল কাষত দিয়া ছবিকেইখন চাই খালী ঠাই পূৰ কৰো আহা ফুলপাহত পখিলা পৰিছে আকাশত চৰাই উৰিছে মই লিখিয়ে থৈছো তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰিম তাত আমাক কি দিয়া হৈছে ছবি চাই কাহিনী কওঁ আহা কাহিনী ক'বলৈ দিয়া হৈছে ডাঙৰ বেলুন মানে ছোৱালী এজনী আছে হয়নে তোমালোকৰ নিচিনা দেউতাই কি আনি দিছে ডাঙৰ বেলুন আনি দিছে
ছোৱালীজনীয়ে বেলুন কাৰ লগত খেলিছে? তাইৰ ঘৰত থকা মেকুৰী পোৱালিটোৰ লগত খেলি আছে। খেলোতে কি হ'ল, বেলুনটো তলত পৰিল। তেতিয়া মেকুৰী আৰু ছোৱালীজনীয়ে বেলুনটো খেলি থাকোতে ইয়াত তলত পৰিল। তলত পৰোতে কি হ'ল, মেকুৰীয়ে চোৱা এনেকে দিওঁতে লাগি কিনে বেলুনটো ফাটি গ'ল। তাই আৰু কি কৰিছে, ফাটোতে এটা শব্দ ওলাই নহয়, ওলাই নে নোলাই? তো তাই কাণত হাত দিছে, চোৱাচোন বেলুন ফাটি গ'ল। দুয়োজনে খেলোতে মেকুৰীৰ লাগি কিনে, নখ লাগি কিনে বেলুনটো ফাটিল। কেতিয়াবা আমি বেলুন খেলি থাকোতে ফাটি যায় নহয়, কিবা লাগি কিনে, হয়নে? ঠিক তেনেকুৱা ধৰণৰ আমাক ইয়াত ছবি চাই কাহিনী কওঁ অহা দিয়া হৈছে। এতিয়া কি প্ৰশ্ন আহিব পাৰে চোৱা, ছোৱালীজনীক বেলুনটো কোনে দিছে? ছোৱালীজনীক বেলুনটো কোনে দিছে? দেউতাই দিছে। ছোৱালীজনীয়ে বেলুনটোৰে কি কৰিছে? ছোৱালীজনীয়ে বেলুনটোৰে কি কৰিছে? খেলিছে। মেকুৰীটো কিয় ছোৱালীজনীৰ কাষলৈ আহিছে? মেকুৰীটো কিয় ছোৱালীজনীৰ কাষলৈ আহিছে? বেলুনৰ সৈতে খেলিবৰ কাৰণে। বেলুনটো কি হ'ল? বেলুনটো কি হ'ল? ফাটি গ'ল। কোনে বেলুনটো ফুটালে? কোনে বেলুনটো ফুটালে? মেকুৰীয়ে ফুটালে, হয়নে? তোমালোকে এতিয়া কাহিনীটোত কি কি প্ৰশ্ন আহিব পাৰে তোমালোকে গম পাইছা নহয়? বেলুনটো ফাটিল, হয়নে? ফুটোতে কি হ'ল? কোনে ফুটালে? মেকুৰীয়ে ফুটালে। এতিয়া আমি আলোচনা কৰিম ক্ৰিয়াকলাপ। সঠিক শব্দটো বাছি বাক্যবোৰ পূৰ কৰোঁ আহা। ক, ছোৱালীজনীয়ে এটা ডাঙৰ বেলুন লৈ খেলি আছিল। বেলুন হ'ব, বল ফুল, ঠিক আছে? শুদ্ধটো বেলুন হ'ব। খ, ছোৱালীজনীৰ এজনী পোহনীয়া মেকুৰী আছিল, কুকুৰ নহয়। মেকুৰী শুদ্ধ উত্তৰ। তোমালোকে দাগ দি থৈ দিবা আৰু লগতে ইয়াত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ইয়াত চোৱা, তলত দিয়া ছবিখনৰ ৰং কৰোঁ আহা। মেকুৰী দিয়া হৈছে, তোমালোকে ধুনীয়াকে ৰং কৰি ল'বা। ইয়াত চোৱা, মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে মাকক লগ পাব? কোনটো ৰাস্তাৰে গ'লে মাকক লগ পাব? চোৱা, মই ইয়াত আঁকি দিছো, তোমালোকে ধুনীয়াকে আঁকি ল'বা। এতিয়া আমি আলোচনা কৰিম পঢ়ো আহা। আমাক ইয়াত পঢ়িবলৈ দিয়া হৈছে, গাইক দানা পানী যিমানে দিবা, গাখীৰ খাবলৈ সিমানে পাবা। হাঁহে বিচাৰে বাৰীৰ খাল, কুকুৰাই বোলে গঁড়ালে ভাল। সকলো জীৱকে কৰিবা মৰম, এহে জানিবা পৰম ধৰম। পুখুৰীত মেলিবা মাছৰ পোনা, তেহে পাবা ধনৰ মোনা। তোমালোকে পঢ়ি ল'বা। এতিয়া আমি আলোচনা কৰিম পাঠ 2, ছাগলী গ'ল কলৈ। পাঠ প্ৰথমতে আমি শুনি ল'ম, তাৰপিছত পাঠত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। শুনো আহা, তোমালোকৰ চৌপাশে দেখা জীৱ জন্তুবোৰক মৰম কৰা নে? তৰালিৰ দুটা বৰ মৰম লগা ছাগলী পোৱালি আছিল। তৰালি আৰু তাইৰ ছাগলী পোৱালি দুটাৰ সাধুটো শুনো আহা। আমাক ইয়াত সাধু দিয়া হৈছে, ঠিক আছে? তৰালিহঁতৰ ছাগলীজনীৰ দুটা পোৱালি জাগিছে, এটা কলা এটা বগা। তাই সদায় পোৱালি দুটাৰ সৈতে উমলে। এদিন দুপৰীয়া তৰালিয়ে পোৱালি দুটা কতো নেদেখিলে। তাইৰ বৰ দুখ লাগিল। তাই মাকৰ সৈতে ইফালে সিফালে পোৱালি দুটা বিচাৰিলে, কিন্তু কতো নাপালে। পোৱালি দুটাক শিয়ালে খাই পেলালে বুলি ভাবি তৰালিয়ে বৰ দুখ কৰিলে। তেনেতে তাই বাৰীৰ পাছফালে পোৱালি এটাৰ মাত শুনি দৌৰি গ'ল। তাই মাকৰ সৈতে পোৱালি দুটা চোতাললৈ আনিলে। এইবাৰ তৰালিৰ মাকে পোৱালি দুটাৰ ডিঙিৰ দুটা টিলিঙা ওলোমাই দিলে। পোৱালি দুটা চোতালত জঁপিয়াই ফুৰিবলৈ ধৰিলে। সিহঁত জঁপিওৱাৰ লগে লগে টিলিঙা দুটাও টিলিং টিলিংকৈ বাজি উঠিল। তাকে দেখি তৰালিয়ে বৰ আনন্দ পালে। টিলিং টিলিং শব্দত তাইও জঁপিয়াবলৈ ধৰিলে। তোমালোকে বুজি পাইছা নহয়? তৰালিহঁতৰ ঘৰত মানে ছাগলীয়ে দুটা পোৱালি দিছে। পোৱালি এটা বগা এটা কলা। তো তৰালিয়ে কি কৰে, দিনটো পোৱালিটোৰ লগত খেলে। এদিন কি হ'ল, পোৱালিটো হঠাতে ক'ৰবাত গুচি গ'ল, মানে বাৰীৰ পাছফালে গুচি গ'ল। যাওঁতে তৰালিৰ চিন্তা হ'ল। তেতিয়া তাই ভাবিলে শিয়ালে খালে নেকি পোৱালিটো। পিছত তাই পোৱালিটো দেখা পালে। তাই পোৱালিটো মাকক কৈ চোতালত আনি কি কৰিলে, মাকে আৰু তৰালিয়ে আনি মাকে এদিন কি কৰিলে, তাই পোৱালিটো দুটা মানে ডিঙিত কি কৰি দিলে, টিলিঙা বান্ধি দিলে, দুটা লগাই দিলে। আমি লগাই দিওঁ নহয় পোৱালিক, গৰুৰ পোৱালি হওক, ছাগলী পোৱালি, হয়নে? মেকুৰী পোৱালি ঘৰত যদি আমি ৰাখোঁ, পুহোঁ, তেতিয়া আমি লগাই দিওঁ। তেতিয়া কি হ'ল, ছাগলীটো জঁপিয়াই জঁপিয়াই উঠি আৰু টিলিং টিলিংকে বাজি উঠিল, হয়নে? টিলিঙা। তাই তৰালিয়ে খুব
ভাল পালে, আনন্দ পালে আৰু টিলিং টিলিং শব্দক তাইও জপিয়াবলৈ ধৰিলে। সেইখিনিয়ে দিয়া হৈছে। এতিয়া ক্ৰিয়াকলাপত দিয়া হৈছে আমাক প্ৰশ্ন। এতিয়া আমি প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। ক প্ৰশ্ন, তৰালিয়ে সদায় কাৰ সৈতে উমলে? তৰালিয়ে সদায় ছাগলী পোৱালি দুটাৰ সৈতে উমলে। খ প্ৰশ্ন, তৰালিয়ে ছাগলী পোৱালি দুটা ক'ত বিচাৰি পালে? তৰালিয়ে ছাগলী পোৱালি দুটা বাৰীৰ পাছফালে বিচাৰি পালে। গ, পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে? পোৱালি দুটাক চোতাললৈ আনি মাকে ডিঙিত দুটা টিলিঙা ওলোমাই দিলে। ঘ, ছাগলী পোৱালি দুটা কি কি ৰঙৰ আছিল? ছাগলী পোৱালি দুটা এটা কলা এটা বগা ৰঙৰ আছিল। উঙ, তোমাৰ বস্তু হেৰালে তুমি কি কি কৰা? তোমাৰ বস্তু হেৰালে তুমি কি কি কৰা? প্ৰথমতে তোমালোকে বিচাৰি ল'বা, হয়নে? ক'ত গ'ল মোৰ বস্তু, ক'ত মই পাহৰিলো নেকি ক'ৰবাত থৈ, বা কোনোবা হেৰালে, কেনেকে হেৰালে, এইবিলাক ভাবি আমি বিচাৰি ল'ম, হয়নে? প্ৰথম প্ৰশ্ন, তোমাৰ ঘৰৰ আশে পাশে কি কি জন্তু দেখা পোৱা? তোমালোকে কি কি জন্তু দেখা পোৱা? গৰু, ছাগলী, হয়নে? ভেড়া, মহ, তোমালোকে কি কি দেখা পোৱা? তোমালোকে ক'ব পাৰিবা। মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ মাতি শুনালো। এতিয়া কেনেকে লিখিবা এবাৰ দেখাম। মই আগতীয়াকে লিখিয়ে থৈছো। ক প্ৰশ্ন, তৰালিয়ে সদায় কাৰ সৈতে উমলে? তৰালিয়ে সদায় ছাগলী পোৱালি দুটাৰ সৈতে উমলে। খ প্ৰশ্ন, তৰালিয়ে ছাগলী পোৱালি দুটা ক'ত বিচাৰি পালে? উত্তৰ, তৰালিয়ে ছাগলী পোৱালি দুটা বাৰীৰ পাছফালে বিচাৰি পালে। পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে? পোৱালি দুটাক চোতাললৈ আনি মাকে ডিঙিত দুটা টিলিঙা ওলোমাই দিলে। ঘ, ছাগলী পোৱালি দুটা কি কি ৰঙৰ আছিল? ছাগলী পোৱালি দুটা এটা কলা আৰু এটা বগা ৰঙৰ আছিল। তোমালোকে লিখি থৈ দিবা, তেতিয়া তোমালোকক মুখস্থ কৰিবলৈ সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম। কওঁ আৰু লিখো আহা। ক, তৰালিহঁতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল? তৰালিহঁতৰ ছাগলীজনীৰ দুটা পোৱালি আছিল। তোমালোকে ইয়াত মিলাই লিখিব পাৰিবা। ইয়াত অলপ থেপাথেপি হয় বুলি মই এনেকে অকল উত্তৰে লিখি দিছো, ঠিক আছে? খ, পোৱালি কেইটাৰ ডিঙিত কি ওলোমাই দিয়া হৈছিল? উত্তৰ, টিলিঙা ওলোমাই দিয়া হৈছিল। গ, ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয়? টিলিং টিলিং শব্দ হয়। তোমালোকে লিখিবা, লিখোতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তলৰ ছবিবোৰত থকা জীৱ জন্তুবোৰৰ নাম কওঁ আৰু লিখো আহা। গৰু, ছাগলী, ঘোঁৰা, মহ, ভেড়া, শহাপহু। এতিয়া আমি আলোচনা কৰিম। কাষৰ ছবিখন চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা। ছবি চোৱা, দেখিছা নহয়? ছবিত কি দেখিছা? ছাগলী আছে দুটা, পোৱালি দুটা। ইয়াত ছোৱালী এজনী আছে, হয়নে? চাই আছে ছাগলীৰ পিনে। ছাগলী ক'ত আছে? পথাৰত ঘাঁহ খাই আছে, হয়নে? এতিয়া আমি কি লিখিম? ছবিত কি দেখা পালো? কত লিখিবা? ছাগলী পোৱালি দুটাই ঘাঁহ খাই আছে, অথবা ছাগলী পোৱালি দুটাই পথাৰত ঘাঁহ খাই আছে লিখিব পাৰা। খ, এজনী ছোৱালীয়ে ছাগলী পোৱালি দুটাক চাই আছে, মানে এজনী ছোৱালীয়ে ছাগলী পোৱালি দুটাক চাই আছে। তোমালোকে বেলেগ ধৰণেও লিখিব পাৰা, মই মোৰ ফালৰ পৰা দিলো। ইয়াত চোৱা, কাগজৰ বিচনী সাজু আহা। আমাক ইয়াত ধুনীয়াকে দিয়া হৈছে কি কি কৰিব লাগে। প্ৰথমতে তোমালোকে ধুনীয়াকে চাই কাগজৰ বিচনী সাজিবলৈ যত্ন কৰিবা। এতিয়া আমি আলোচনা কৰিম। ছবি চাই নাম কওঁ আহা। দৰ্জা, পৰ্বত, কেৰ্কেটুৱা, কৰ্ণ। এইবিলাক কি কাৰ হয়? ৰেফ কাৰ হয়, ঠিক আছে? এতিয়া আমাক দিয়া হৈছে গাঁও আহা। সদায় পুৱা গৰ্গ মামাই কৰকৰা ভাত খাই, ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব অকণো নাই। অযথা তৰ্ক নকৰে কদাপি, সকলোতে তেওঁ পাৰ্গত। হৰ্ষ মনেৰে থাকে নিতৌ, বগাবও পাৰে পৰ্বত। আৰু এবাৰ মাতি শুনাম, অথবা আৰু এবাৰ গাই শুনাম। সদায় পুৱা গৰ্গ মামাই কৰকৰা ভাত খাই, ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব অকণো নাই। অযথা তৰ্ক নকৰে কদাপি, সকলোতে তেওঁ পাৰ্গত। হৰ্ষ মনেৰে থাকে নিতৌ, বগাবও পাৰে পৰ্বত। আমাক ইয়াত কি দিয়া হৈছে? পদ্যটোত থকা ৰেফযুক্ত আখৰবোৰত ঘেৰ দিওঁ আহা। মই ইয়াত দিছো ৰেফযুক্ত আখৰ বুলি কৈছে, ঠিক আছে? আখৰত দিবা, গোটেই শব্দত নহয়। ইয়াত আখৰত মই দি থৈছো। চোৱা, ইয়াত আঁচটানি থৈছো। তোমালোকে ধুনীয়াকে চাই লৈ তোমালোকেও ঘেৰ দি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। পঢ়ো আহা। তৰ্ক, ধৰ্ম, গৰ্ব, সৰ্ব, কৰ্ণ, বৰ্ণ, দৰ্জা, পৰ্দা, অৰ্ষ, বৰ্ষ, ধূৰ্ত, সৰ্প, অৰ্জুন।
বৰ্ষণ সুবৰ্ণ দৰ্শন কৰকৰা বৰ্ণনা নৰ্মদা মাৰ্জনা তোমালোকে পঢ়ি ল'বা ঠিক আছে জানো অহা শব্দৰ মাজৰ ৰৰ উচ্চাৰণ স্বৰধ্বনিৰে শেষ নহলে তাৰ সলনি তাৰ পাছৰ আখৰটোৰ ওপৰত ৰেফ হৈ বহে যেনে ব ৰ আৰু মূৰ্ধন্য ন মিলি বৰ্ণ হৈছে ব যোগ ৰ যোগ মূৰ্ধন্য ন সমান চিন বৰ্ণ ঠিক আছে ৰেফ কেনেকে হ'ল আমাক ইয়াত ৰেফকাৰ কেনেকে হ'ল বুজাই দিয়া হৈছে তোমালোকে ধুনীয়াকে পঢ়ি ল'বা এতিয়া আমি আলোচনা কৰিম একে অৰ্থ বুজোৱা শব্দবোৰ পঢ়ো আৰু লিখো আহা ইয়াত ধুনীয়াকে দিয়া হৈছে তোমালোকে লিখি ল'বা সুন্দৰ হাতৰ আখৰেৰে সোণ সুবৰ্ণ ইয়াত লিখি ল'বা কাণ কৰ্ণ সাপ সৰ্প বছৰ বৰ্ষ সোণ মানে সুবৰ্ণ কাণ মানে কৰ্ণ কাণক কৰ্ণ বুলিও কোৱা হয় সাপক সৰ্প বুলিও কোৱা হয় বছৰক বৰ্ষ বুলিও কোৱা হয় ঠিক আছে সমাৰ্থক শব্দ লিখো আহা তৰ্ক কৰ্ম পৰ্বত কৰ্ণ তোমালোকে ইয়াত ধুনীয়া হাতৰ আখৰেৰে লিখি ল'বা এতিয়া ছবি দুখন চাই পাৰ্থক্যবোৰ বাছি উলিয়াও আহা ছবি দেখিছা নহয় দুখন ছবিত কি পাৰ্থক্য আছে চাই লোৱা ইয়াত চাই লোৱা ইয়াত গছ আছে হয়নে ইয়াত গছ নাই পিছপিনে আছে ইয়াত চোৱা ইয়াত ডাল আছে চৰাই আছে ইয়াত গছ নাই ঠিক আছে ইয়াত কি আছে ইয়াত চোৱা ইয়াত গেট আছে হয়নে গেটত ইয়াত অলপ বেছিকে দিয়া হৈছে ইয়াত দিয়া হোৱা নাই গেট খোলা আছে ঠিক আছে ইয়াত আধা খোলা আছে ইয়াত সম্পূৰ্ণ গেট খুলি থৈ দিয়া হৈছে ইয়াত চোৱা ইয়াত কি নাই বাইক নাই ইয়াত বাইক আছে ঠিক আছে আৰু তোমালোকে চাই ল'বাচোন কি পাৰ্থক্য দেখা পাইছা তোমালোকে নিজেও ক'বলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰিম দীঘল ছুটি পৰু আহা বৰটুকুলা ডিঙি দীঘল দীঘল তাৰ ঠেং বিলত দাঁতিত থিয় দি খায় মাছ খামুক বেং পাতি হাঁহৰ চুটি ঠেং থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো কি খায় আৰু এবাৰ মাতি শুনাম বৰটুকুলাৰ ডিঙি দীঘল দীঘল তাৰ ঠেং বিলত দাঁতিত থিয় দি খায় মাছ খামুক বেং পাতি হাঁহৰ চুটি ঠেং থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো কি খায় তোমালোকে পঢ়ি ল'বা লগতে মুখস্থ কৰিবা ইয়াত আমাক প্ৰশ্ন দিয়া হৈছে কওঁ আহা ক বিলৰ দাঁতিত কোন থিয় দি আছে বিলৰ দাঁতিত বৰটুকুলা থিয় দি আছে খ পানীৰ তলত মূৰ গুজি কোনে খায় পানীৰ তলত মূৰ গুজি কোনে খায় পাতি হাঁহে খায় ঠিক আছে পাতি হাঁহ বুলি লিখি ল'বা ইয়াত দিয়া হৈছে ঠিক আছে ইয়াত মই অকল হাঁহ লিখি থৈছো গ এটি দীঘল ঠেঙৰ চৰাইৰ নাম কোৱা বগলী ঘ পানীত আৰু কি চৰাই চৰে হাঁহ চৰে বৰটুকুলা চৰে হয়নে তোমালোকে লিখি ল'বা মই ইয়াত কিতাপতে লিখি থৈ দিছো তলৰ ছবিকেইখন চোৱা আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ছবি আমাক ইয়াত চাবলৈ দিয়া হৈছে আৰু উত্তৰ লিখিবলৈ দিয়া হৈছে কাউৰী হাঁহ মাছৰোকা বগলী বৰটুকুলা ক প্ৰশ্নত দিয়া হৈছে বগলীৰ আগত কোন আছে বগলীৰ আগত কোন আছে মাছৰোকা আছে খ একেবাৰে শেষত কোন আছে একেবাৰে শেষত বৰটুকুলা আছে গ মাজত কোনটো চৰাই আছে মাজত মাছৰোকা আছে ঘ মাছৰোকাৰ পাছত কোন আছে বুলি দুটা সোধা হৈছে বগলী আৰু বৰটুকুলা আছে উঙ হাঁহৰ আগত কোন আছে হাঁহৰ আগত কাউৰী আছে মই ইয়াত নামো লিখি থৈ দিছো তোমালোকে লিখি ল'বা লিখোতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰিম পুনৰালোচনাত দিয়া হৈছে দফাটো পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া এদিন এটা পৰুৱাই তাৰ ঘৰ সাজি আছিল ফৰিং এটাই সদায় আহি পৰুৱাটোৰ লগত কথা বতৰা পাতে দুয়ো খেলা ধূলাও কৰে পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতেই তাৰ ঘৰটো সাজিবলৈ কৈছিল ফৰিঙে পৰুৱাৰ কথাত মন কাণ নিদিলে বাৰিষা কাল পালেহি এদিন আকাশখন কলা মেঘে ছানি ধৰিলে ধাৰাসাৰ বৰষুণ আহিল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হ'ল পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোক চাই থাকিল এতিয়া আমি প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম কোৱা ক পৰুৱাটোৱে কি কৰি আছিল পৰুৱাটোৱে তাৰ ঘৰ সাজি আছিল খ পৰুৱাটোৱে ফৰিঙক কি কৈছিল পৰুৱাটোৱে ফৰিঙক তাৰ ঘৰটো বাৰিষাৰ আগতেই সাজিবলৈ কৈছিল গ বৰষুণত ফৰিঙৰ কি হ'ল বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি হ'ল ঘ পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল
উত্তৰ পৰুৱাটোৱে বৰষুণত নিতিতাকৈ থাকিল কাৰণ পৰুৱাই তাৰ ঘৰ সাজিছিল অথবা তোমালোকে ক'ব পাৰা পৰুৱাই তাৰ ঘৰ বাৰিষা কালৰ আগতেই সাজিছিল তুমি কি পতংগৰ নাম জানা কোৱা তুমি কি পতংগৰ নাম জানা পখিলা ফৰিং বৰল মৌমাখি মকৰা মহ গোবৰুৱা তোমালোকক মাতি শুনালো এতিয়া মই লিখিয়ে থৈছো আগৰ দৰে এবাৰ চাই ল'ম প্ৰশ্ন দিয়া হৈছে পৰুৱাটোৱে কি কৰি আছিল পৰুৱাটোৱে তাৰ ঘৰ সাজি আছিল প্ৰশ্ন পৰুৱাটোৱে ফৰিঙক কি কৈছিল পৰুৱাটোৱে ফৰিঙক তাৰ ঘৰটো বাৰিষাৰ আগতেই সাজিবলৈ কৈছিল ফৰিঙৰ ঘৰটো নিলিখিবা মই ইয়াত তাৰ ঘৰটো লিখিছো নহয় ফৰিঙৰ ঘৰটো তোমালোকে নিলিখিবা তোমালোকে উত্তৰ লিখোতে লিখিবা পৰুৱাটোৱে ফৰিঙক তাৰ ঘৰটো বাৰিষাৰ আগতেই সাজিবলৈ কৈছিল বৰষুণত ফৰিঙৰ কি হ'ল বৰষুণত ফৰিঙৰ জুৰুলি জুপুৰি হ'ল প্ৰশ্ন পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল উত্তৰ পৰুৱাটো বৰষুণত নিতিতাকৈ থাকিল কাৰণ পৰুৱাই তাৰ ঘৰ সাজিছিল অথবা তোমালোকে লিখিব পাৰা পৰুৱাই তাৰ ঘৰ বাৰিষা কালৰ আগতেই সাজিছিল সেইকাৰণে পৰুৱাটো বৰষুণত নিতিতাকৈ থাকিল প্ৰশ্ন তুমি কি পতংগৰ নাম জানা কোৱা উত্তৰ পখিলা ফৰিং বৰল মৌমাখি মকৰা মহ গোবৰুৱা এইবিলাক হ'ল কীট পতংগৰ নাম ঠিক আছে মুখস্থ কৰি থৈ দিবা এতিয়া আমি আলোচনা কৰিম বগলীৰ ডিঙি দীঘল হাঁহৰ ডিঙি চুটি তামোল গছ ওখ বেঙেনা গছ চাপৰ এতিয়া আমাক দিয়া হৈছে গোৱা আমি গাই ল'ম ঠিক আছে কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছো দুখ পাইছে বুলি খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি ঘূৰাই দিছো পোৱালিটো ৰাখাত যতন কৰি ইয়াত চোৱা কেৰকেটুৱা পোৱালিটো লৈ গৈছিল চাগে আকৌ ঘূৰাই দিছে ঠিক আছে তোমালোকেও গাই ল'বা মই তোমালোকক গাই শুনালো পঢ়া পূৰ্ণিমাৰ পূৰ্ণজোন সুৱৰ্ণৰ অৰ্থ শুন মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাই মাৰে কৰ্ণ মানে কাণ পৰ্ণ মানে পাত ইয়াত চোৱা তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা ইয়াত মই শব্দ গঠন কৰিছো এনেকে ঘেৰ কৰি থৈছো তোমালোকৰ সুবিধা হ'ব বুলি ইয়াত লিখিয়ে থৈছো তোমালোকেও চাই ল'বা তোমালোকে যদি নতুন শব্দ ওলাব পাৰা মই মোৰ ফালৰ পৰা দিছো সৰ্প এটা দিয়া হৈছে কৰ্ণ নয়ন তলা বৰ্ষ নখ অসম দৰ্পণ তোমালোকেও চাই ল'বা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ'ৰ পৰা কিছু সহায় হ'লে তোমালোকক ভিডিঅ' লাইক কৰিবা নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা তোমালোকৰ নতুন ভিডিঅ' হ'ব অধ্যায় 4 খেল ধেমালি অধ্যায়ৰ আগৰ অধ্যায়ৰ দৰে অধ্যায় 3 দৰে আটাইবোৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ পাঠ আলোচনা কৰিম চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত